ৰাজ্যত বহু সময়ত আৰ্থিক অসুবিধাৰ বাবে লোকসকলে বিবাহৰ নীতি নিয়ম কৰিব নোৱাৰে। তেনে লোকসকলৰ কথা চিন্তা কৰিয়ে আজি উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থান, জয়পুৰ ৰাজস্থান আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগত তিনিচুকীয়া শ্ৰী শ্ৰী শিৱধাম মন্দিৰত সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 255 জোৰা দৰা কইনাই একেলগে বহিল বিয়াৰ হোমৰ জুইৰ সন্মুখত। বিবাহ সংস্কাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিচুকীয়া দেৱী পুখুৰীৰ পৰা শ্ৰী শ্ৰী শিৱধাম মন্দিৰলৈ এক বিশাল কলহ যাত্ৰা বাহিৰ কৰা হয়। তিনিচুকীয়া ঐতিহাসিক শিৱধাম মন্দিৰৰ চৌপাশ আৰতি উৰুলিৰে মুখৰিত হ'ল। উক্ত বিবাহ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, উদ্যোক্তা সমিতিৰ সভাপতি কাজল গোহাঁইক প্ৰমুখ্য কৰি অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কৰ্মীসকল। মই উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ মঞ্চক অন্তৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই বিশাল আয়োজনৰ জৰিয়তে প্ৰায় 250তকৈ অধিক জোৰা বিয়া যে একেলগতে সমাপন্ন কৰিছে আৰু এইসকল লোক যিসকলে কিবা প্ৰকাৰে তেওঁলোকে নিজৰ ঘৰখন বহালে যদিও তেওঁলোকে আমাৰ সনাতনী ধৰ্মৰ ৰীতি নীতিৰ মতে তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন কৰিব পৰা নাছিল আৰু তেখেতসকলক আজি একত্ৰিত কৰি পেলাই হিন্দু ধৰ্মৰ নীতি নিয়মৰ জৰিয়তে আজি বিবাহ কাৰ্য সম্পন্ন কৰা হ'ল আৰু মই আশা কৰিছোঁ যে এনেধৰণৰ কাৰ্যৰ জৰিয়তে আমাৰ হিন্দু ধৰ্মীয় যিখিনি ৰীতি ৰিৱাজ যিখিনি নীতি নিয়ম আছে এই প্ৰসাৰতা বৃদ্ধি পাব আৰু লগতে আমাৰ মাজত যি সমন্বয় আমাৰ মাজত যি একতা ইয়াতে শক্তিশালী হ'ব। গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থা, তিনিচুকীয়া বিবাহ সমিতি উদ্যোগত 255 গৰাকীক জোৰাক আমি সামূহিক বিবাহত আজি অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ পৰিৱেশ, সম্পূৰ্ণ হিন্দু সনাতনীৰ পৰম্পৰাই এই বিবাহখন অনুষ্ঠিত হৈছে। পুৱা ভাগত এটা আকৰ্ষণীয় আছিল যে কলযাত্ৰা, যিটো আমি পানী তুলিবলৈ যাওঁ বুলি কওঁ, কলযাত্ৰাত হাজাৰ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিছিল আৰু সুন্দৰ এটা পৰিৱেশ হৈছিল। দেৱী পুখুৰীৰ পৰা অনুষ্ঠিত হোৱা কলযাত্ৰাত আমি শিৱধামলৈ আহিলোঁ। অহাৰ পিছত মাংগলিক কাম আৰম্ভ হ'ল। আচলতে এই বিবাহ অনুষ্ঠানটো হৈছে যে যিসকল আৰ্থিকভাৱে বহুত পিছ পৰি থকাৰ বাবে তেখেতসকলে যথাসময়ত বিবাহখন পাতিব পৰা নাছিল আৰু বিভিন্ন অন্যান্য কাৰণত সামূহিক বিবাহখনত তেখেতসকলে অংশগ্ৰহণ কৰিব পৰা নাছিল, বিবাহখন পাতিব পৰা নাছিল বা তেখেতসকলৰ বহুত অসুবিধাৰ বাবে বিভিন্ন সামাজিক কাৰণত থাকি যায়, বাদ পৰি যায়। তেখেতসকলক আমি অসমত তেনেকৈ লাখ লাখ তেনেকুৱা বিবাহ পাতিও যে বিবাহত সামাজিকভাৱে তেখেতসকলে স্বীকৃতি পোৱা নাছিল, সেইসকলক আমি লৈ আজি সামূহিক বিবাহখন অনুষ্ঠিত কৰিছোঁ। আৰু এতিয়া আমাৰ ওচৰলৈ বহু আহি আছে তেনেকুৱা ধৰণৰ আমাৰ তেনেকুৱা বিবাহ কৰিবলগীয়া। কিন্তু আচল কথাটো ইয়াতকৈ আচল কথাটো হ'ল এইটো যে যিসকলে আৰ্থিকভাৱে দৈন্যতা তেখেতসকলক ধৰ্মান্তৰ কৰিবলৈ কিছু কিছু ধৰ্মই লাগি আছে বা প্ৰচেষ্টা সদায় হাতত ৰাখে। দৰিদ্ৰতাক দোহাই দি তেখেতসকলে বিবাহবিলাক পাতি দিয়ে আৰু তেখেতসকলক ধৰ্মান্তৰ কৰি দিয়ে। আমি সেইকাৰণে এই ধৰ্মান্তৰবাদক আমি ৰোধ কৰিবৰ বাবে আমি বিবাহ সমিতি, তিনিচুকীয়া উত্তৰ পূৰ্বাঞ্চল কল্যাণ সমিতি, জনকল্যাণ সংস্থা, আমি ধৰ্ম জাগৰণ মঞ্চই আমি এইটো উদ্যোগ লৈছোঁ যাতে আমাৰ কোনো আৰু সনাতনীৰ সভ্যতাৰ কোনো যাতে জনসাধাৰণে যাতে অন্যান্য ধৰণৰ ধৰ্মান্তৰ হ'ব নালাগে আৰু আমি তেনেকুৱা ধৰণৰ সদায় আৰু ভৱিষ্যতেও তেনেকুৱা সামূহিক বিবাহ পাতি যাম। যিসকলে আৰ্থিকভাৱে
মানে সচ্ছল নহয় তেখেতসকলক আমি এইটো এটা পৰম্পৰাগতভাৱে আমি এইটো যেনেকৈ কৰিব লাগে সন্ধি সনাতনী নিয়ম মতে তেনেকৈ পাতি যাম। নিউজ এক্স অসম টুডে। सभी लोग मंगलसूत्र शंख शाखा जो भी कुछ है सब पहना दें। पहनाने के सिंदूर रहना अनिवार्य है। अपने अपने सिंदूर पैकेट को डब्बे को खोल लीजिए। और पुरुष वर्ग जो हैं जितने भी वर हैं वो सो बात प्रमीयः पतयन्ति जीवाः घृतस्य धारा अरुखो नवाजे काष्ठान भिन्नोर्मिभिः पिन्वमानः सिंदूरम शोभनम रक्तम सौभाग्यम सुखवर्धनम सुभरम कामदम चैव सिंदूरम प्रतिक्रियताम महा। सिंदूर 5 बार। सिंदूरेव प्राध्वने सौघन सौभात प्रमीयः पतयन्ति जीवाः घृतस्य धारा अरुखो नवाजे काष्ठान भिन्नो विभिः पिन्वमानः सिंदूराभरणं समर्पयामि। अब जो है सिंदूर के बाद गठजोड़ा बर के गमछा से बांधा जाएगा। हमारे पुरोहितगण लड़का के गमछा से लड़की की चुनरी गठजोड़ा बांध दिया जाए करना पड़ेगा। हवन कुंड के पास पेड़ा लेने के लिए जगह बनाना पड़ेगा। एक बार पगड़ा होकर के टाइट होकर के जगह घूम सके। बीच में खाली जन्मांतर कृतानि च तानि तानि विनश्यन्ति प्रदक्षिणां पदे पदे। दूसरा फेरा ओम देहे वाससी मां निधाय। तीसरा फेरा ओम देवस्य जीवनतो मां परित्यज्य परिलोक्य। चौथे फेरे में लड़की को आगे कर दीजिएगा। चौथा फेरा में कन्या को आगे कीजिए, वर को पीछे। जब चौथा फेरा